চতিয়াত অসমৰ প্ৰথম মুকলি বিহু মাধুৰী আহঁতৰ তলৰ মুকলি বিহুৰ 107 সংখ্যক বৰ্ষৰ মুকলি বিহুৰ সফল পৰিসমাপ্তি ঘটে। অসমৰ প্ৰথম মুকলি বিহু বুলি দাবী কৰি অহা মাধুৰী আহঁতৰ তলে এই বৰ্ষত 107 সংখ্যক বৰ্ষ অতিক্ৰম কৰিলে। 1918 চনতে উহনি পুখুৰীৰ পাৰত বহাগৰ উৰুকাত কাপোৰ ধোৱা আইতাহঁতে গাভৰু মনৰ হেঁপাহৰ বিহু পাতিছিল আৰু পৰৱৰ্তী সময়ত ডেকাহঁতৰ সংযোজন ঘটিছিল। কালক্ৰমে বিহুখন জনপ্ৰিয় হৈ আজিৰ দিনত এই ৰূপলৈ পৰিৱৰ্তন হয়। চতৰ সংক্ৰান্তিৰ পৰা 7 বিহু উদযাপন কৰা হয় মাধুৰী আহঁতৰ দলত। মুকলি বিহুত 17টাকৈ অসমৰ ভিন্ন প্ৰান্তৰ বিহুৱা দলে অংশগ্ৰহণ কৰে। ইতিমধ্যে মাধুৰীত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় আৰু মাধুৰী ৱেবছাইট আৰু ৱিকিপিডিয়াত মুকলি কৰা হয়। মুকলি বিহুৰ প্ৰাক্ষণত চতিয়াৰ বিভিন্ন দিশত উজলি উঠা বিশিষ্ট যুৱ শক্তিৰ ব্যক্তিসকলক সম্বৰ্ধনা জনায়। মাধুৰী আহঁতৰ পাতত বহাগ গাঁৱে গাঁৱে বহাগ নামঘৰে নামঘৰে বহাগ বাতৰি কাকতৰ পৃষ্ঠাই পৃষ্ঠাই মাধুৰী বহাগে এক আত্মপ্ৰতিষ্ঠা লাভ কৰিছে। আজি 4 বহাগৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু দলে ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 20ৰো অধিক বিহু দলে ইতিমধ্যে আমাৰ মঞ্চত প্ৰৱেশ কৰি বিহু দল উপস্থিত হৈছে আৰু বিভিন্ন নিজৰ নিজৰ প্ৰতিভাৰে তেওঁলোকে বিহু প্ৰদৰ্শন কৰি আছে বৰ্তমান সময়ত। আৰু কেইটামান দল ইতিমধ্যে ইয়াৰ পৰা আঁতৰ হৈ গৈছে। তেখেতৰ প্ৰৱেশ দ্বাৰত কিছু অসুবিধা হোৱাৰ কাৰণে আঁতৰি যাব লগা হৈছে মানুহৰ ভিৰৰ কাৰণে। গতিকে আমি সকলো অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ যে আমাৰ অসমৰ প্ৰথম বিহু মেলা ৰূপে খ্যাত পৰহিদিনা 2 এপ্ৰিলৰ তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহি অসমৰ প্ৰথম বিহু মেলা হিচাপে তাই কেইবাটাও কথা ইয়াত প্ৰকাশ কৰিব গৈছে। সেয়েহে চতিয়াবাসী ৰাইজ তেখেতলৈ ধন্যবাদ জনাইছে আৰু উদিলো হৈ অসমৰ ঠায়ে ঠায়ে মানুহ আহি ইয়াত উপবিষ্ট হৈছে। চৌদিশে যি বাট লোকোৱা অৱস্থা। এনেস্থলত আমি চতিয়াবাসী ৰাইজে সকলোভাৱে ঘোষণা কৰিব খোজোঁ যে ইয়াত আমি পূৰ্ণ বিকাশৰ কাৰণে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি ইতিমধ্যে মৌ কৰি বিহু কৰি প্ৰতিযোগিতা দিহানাম প্ৰতিযোগিতা আজি ইয়াত মুকলি অনুষ্ঠান কৰিছোঁ। 6 তাৰিখে আকৌ মানুহ আগত তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।